অসমীয়াৰ বাপুতি হাউন ভোগালী বিহুৰ সমাগত জানো ভোগালী বিহুৰ আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি সমূহ অসমবাসী আমাৰ চৰাইদেউ তথা মৰাণবাসীক ওলগ জনালোঁ আৰু মই আশা ৰাখিছোঁ যে এইবাৰ ভোগালীৰ উত্তাপে আমাৰ মাজত থকা আশয় অপ্ৰীতি এইবিলাক দূৰ কৰক, সমাজলৈ শান্তি কঢ়িয়াই আনক, সকলো জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ সম্প্ৰীতিয়ে এটা বৃহৎ অসমীয়া জাতি গঠনত এই বিহুৱে এবাৰ এক ভূমিকা পালন কৰক। আমাৰ মাজত আজি যেনেধৰণে ধান ৰুই চপাই ভঁৰালত ৰাখোঁ, তাৰ পৰা আমি তেনেকৈ ভোগালীত বিভিন্ন ধৰণৰ আমাৰ জলপানেই হওক বা বিভিন্ন খাদ্যৰে আমি এনেধৰণে ভোগত এক ৰঙৰ ৰহস্যৰ মাজেদি আমি সকলোৱে এই উৎসৱটো পালন কৰোঁ ভোগালী। আৰু এই ভোগালীত সঁচাকৈ আমাৰ জাতীয় জীৱনৰ কাৰণে এক আমূল পৰিৱৰ্তনত সহায় কৰে। মই ভাবোঁ যে আজি এইবাৰ ভোগালীয়ে সমগ্ৰ অসমবাসীৰ মাজত এক সম্প্ৰীতিৰ বাতাবৰণ কঢ়িয়াই আনি অসমীয়া জাতিটোক শক্তিশালী কৰক আৰু আমাৰ যি আগন্তুক দিনত যি আমাৰ সংকল্প আছে অসমীয়া জাতিটোক আগবঢ়াই নিয়া বিশ্ব দৰবাৰলৈ, তাৰ কাৰণে এই ভোগালীয়ে যাতে এক নতুন দিশ সূচনা কৰে তাৰ প্ৰতি আটাইলৈকে পুনৰ ওলগ জনালোঁ।